ৰাজ্যত দিনে দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। এইবাৰ যেন চোৰৰ টাৰ্গেট হৈ পৰিছে জুৱেলাৰীৰ দোকানসমূহ। ধুবুৰীৰ গৌৰীপুৰত কিনকিনীয়া বৰষুণৰ সুযোগ লৈ চোৰে চলালে 3খন জুৱেলাৰীৰ দোকানত চাফাই অভিযান। আপোনাৰ যদি কোনো ধৰণৰ দোকান আছে, চোৰৰ পৰা সাৱধান হওক। চোৰৰ এতিয়া টাৰ্গেট হৈ পৰিছে দোকান। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ গৌৰীপুৰ চহৰৰ মাজমজিয়াত গৌৰীপুৰ 9 নং ৱাৰ্ডৰ 3খন জুৱেলাৰীৰ দোকানত নিশা চোৰে চলালে চাফাই অভিযান। তিথি জুৱেলাৰী, দীপালী জুৱেলাৰী, ভাৰতীয় জুৱেলাৰী সোণৰ দোকানত প্ৰায় 1.5 লক্ষাধিক টকাৰ সোণ আৰু ৰূপৰ অলংকাৰ আছিল বুলি দোকানৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিছে। এটা প্ৰশ্ন হ'ল, গৌৰীপুৰ পৌৰসভাই যদি গৌৰীপুৰ একাংশ স্থানত CCTV কেমেৰা অনতিপলমে ব্যৱস্থা কৰে, চোৰে চুৰ কৰাটো ভয় খাব। এতিয়া কথা হ'ল, গৌৰীপুৰ পৌৰসভাই CCTV কেমেৰাৰ ব্যৱস্থা কৰে নে নকৰে, সেয়া হ'ব সময়তহে লক্ষণীয়। কালি ৰাতি 3টা দোকান একেলগতে চুৰি হৈ গৈছে। 3টা দোকান আছিল, গোল্ডৰ জুৱেলাৰী দোকান আছিল, কিন্তু 3টা দোকানের নাম হল একটা ভারতী জুয়েলার্স, একটা দীপালী জুয়েলার্স আর একটা তিথি জুয়েলার্স। দোকানটা পাবলিক লাইব্রেরির পিছফালে দোকানটা। 3টাই জুয়েলারির দোকান একেলগতে চুরি হয়েছে আর কি। তা মোটামুটি 3টা দোকান মিলিয়ে হবো 1 লাখ টাকার উপরে তো হবো। ভারতী জুয়েলার্সের মোটামুটি 40,000 টাকার উপরে গৈছে, 40,000 টাকা মান হবো। আর বাকিবিলাক দোকানে মই কোন আৰু তো একই হবো আর কি, অলপ কম বেশি হবো আর কি। হ্যাঁ, রাতি হয়েছে। মই ৰাতিপুৱাই গম পালোঁ, ফোন আহিলে। মই ঘৰ মালিকে ফোন কৰি কৈ আছে, তোমাৰ দোকানত তালাটো ভাঙা দেখাই আছোঁ, ক'ত আছে? মই ঘৰতে আছোঁ, মই টিফিনি দি আছোঁ। মই ৰাতিপুৱা বিছনাৰ পৰা ওলালোঁ, আহি চাওঁ চেম কেছ, দোকানৰ তালাটো লাগা আছে, ভাঙা আর কি। দোকানের পাল্লাটো লাগা আছিলে। হ্যাঁ, বরখনের সুযোগ লই এনেকুৱা করছে আর কি। সন্দেহ এবার কি করবো আর কি, মানুষ তো চিনে নাই, কোনো মানুষ পরিচয় আর কি, বাইরের মানুষও হব পারে, কোনো পরিচয় তো আর না জানো, আরো হবার পারে। আজি হ্যাঁ, আরক্ষত কৈছো দিছো, আরক্ষত আহিছিলে, তালাচা কৈছে, আরক্ষী আহি দিয়ে গৈছে। হ্যাঁ, তদন্ত করে গেছে। সঞ্জয় কর্মকার, মোর ঘর বুড়াপুটিত। মোর নাম তাপস সত্যধর, মোর নাম হলো মোর ঘর হলো সুসবাসপল্লী 2 নম্বর ওয়ার্ড। মোর নাম লক্ষণ সরকার, মোর ঘর পদ্মার পাড়া। কি হয়েছে দোকানত মানে কালি রাতি আর কি, মানে চুরি হয়েছে। আজি কয়ে গম পালো, মানে ডাকাতি হয়েছে আর কি, মানে তলাবিলাক ভাঙি চাঙি ভিতৰত সোমাই একেবাৰে লুটপাট কৰি লৈ গৈছে। এইটো মানে আইডিয়া কৰিব পৰা নাই, মানে মাল লৈছে, বহুত মাল লৈছে। কি কি অলংকাৰ আছে? চান্দিৰ মাল আছিল, পাইল চাইল মানে পুরান পাইল, মানে ৰিপেয়াৰিং মাল আছিল, আৰু সোণৰ বস্তু আছিল, কাম কৰা বস্তুবিলাক লৈ গৈছে। এইটো ৰাতিৰ ঘটনা, আমালোকতো নাজানো। আমালোক আহিছোঁ, দোকান খুলিবলৈ আহিছোঁ, যে দেখি আছোঁ যে তলাবিলাক ভাঙা প্লাছ মানে চুৰি হৈছে। যেটা দোকান চুরি হয়েছে সেটা দোকানের নাম কি আছে? মোৰ দোকানৰ নাম তিথি জুৱেলাৰী, আর মোটি হলো দীপালী জুয়েলার্স। মোটল ভারতী জুয়েলার্স। কোন ঠাইত হয় গৌরীপুর? এইটো দোকানটো 9 নম্বৰ ৱাৰ্ড। বৰখনৰ সুযোগ লৈ পাব্লিক মানে পাব্লিক লেন বুলি বৰখনৰ সুযোগ লৈ চোৰে চাপাই। হ্যাঁ, বৰখনৰ সুযোগ লৈছে। আরক্ষী আপোনালোক অৱগত কৰাইছিলে? হ্যাঁ, কৰিছে। আৰক্ষী আহিছে, আৰু আৰক্ষী আহিছে। তেখেতে কি কৈছে? তেখেতে আহি চাই গ'ল, ফটো কেমেৰা মাৰি গ'ল। আমালোকক কৈছে যে এটা মানে লিখি পেলাই মানে থানাত যাব কৈছে। গৌৰীপুৰ আৰক্ষীক কি জনাব, যিহেতু আপোনালোকে দৰিদ্ৰ মানুহ, তিনিটাই দৰিদ্ৰ মানুহ, আপোনালোকৰ দোকানত এনেধৰণৰ লুটপাট হৈছে, আজি আমাৰ লগত গৌৰীপুৰ আৰক্ষীক কি জনাব? তাৰমানে আজি আমাৰ লগত হৈছে, মানে এইটোই জনাব মানে চাওঁ যে আমালোক যে যেটো ডেমেজ হৈছে ওইটোতো মানে আমালোকতো নাপাওঁ না, মানে চোৰটোক ধৰিব লাগে, এইটো হলে মোৰ কথা। সন্দেহ নাই। দোকানতো মানুহ আহি থাকে না, কাক সন্দেহ কৰিম। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মৌলাৰ প্ৰতিবেদন, অমৃত নিউজ 24x7। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।